গৈছে মানুহ আহিছে আৰু চামে চামে মানুহে পৃথিৱীখনৰ পৰা গুচি গৈছে। তাৰ মাজত আমাৰ যিখিনি খং অহংকাৰ হিংসা ঈৰ্ষা বিদ্বেষ এই বস্তুবোৰ কিন্তু মানুহৰ চৰিত্ৰ। মোৰ দৃষ্টিভংগীটো একেই যে জীৱনটো আমি যিমান পাৰোঁ ধুনীয়া কৰিব নোৱাৰোঁ নেকি? খং সুখ হিংসা ঈৰ্ষা মই এই চিন্তাবোৰ কিয় আমাৰ? কাৰণ জীৱনটোৱে মোৰ নিজৰ নহয়। এই পৃথিৱীখনৰ দয়াত মই জীয়াই আছোঁ। মই নিজেই নাজানো মই কেইদিন জীয়াই। কাৰণ no one can know. Life is fully unpredictable. জীৱনটো সম্পূৰ্ণৰূপে আনপ্ৰেডিক্টেড। যে মই গৈ আছোঁ ইমান দিন এইখন পৃথিৱী ধুনীয়া পৃথিৱীখনৰ উপভোগ কৰাৰ সৌভাগ্য মোৰ কিমান দিন আছে আমি কোনো। গতিকে এই চিন্তাবোৰ যদি আমি কৰোঁ মই ভাবোঁ জীৱনটো আমাৰ ঠিককৈ ধুনীয়া হৈ পৰিব। আমি কাৰো প্ৰতি ক্ষোভ ঘৃণা অহংকাৰ বিদ্বেষ কিয় ৰাখিব লাগে? কাৰণ সেইবোৰ স্থায়ী সম্ভৱ হৈ যাব। সেই বস্তুবিলাক স্থায়ী হৈ যাব। মাত্ৰ আমি পৃথিৱীখন লাইফৰ দায়িত্ব লৈ পৃথিৱীখনৰ মোৰ প্ৰতি পৃথিৱীখনৰ প্ৰতি মোৰ এটা দায়িত্ব। এই পৃথিৱীখনৰ বাসিন্দা হিচাপে এই পৃথিৱীখনৰ পৰা মই কি লৈছোঁ? উশাহ লৈছোঁ। এই পৃথিৱীখনত মোক আশ্ৰয় দিছে। পৃথিৱীখনে মোক বাসস্থান দিছে। পৃথিৱীখনে মোক জীয়াই থকাৰ সুবিধা দিছে। পৃথিৱীখনে মোক শিক্ষা গ্ৰহণৰ অধিকাৰ দিছে। পৃথিৱীখনত মই চাকৰি কৰাৰ সুবিধা পাইছোঁ। মই পৰিয়াল গঠনৰ সুবিধা পাইছোঁ। পৃথিৱীখনত মই জীয়াই থাকিবৰ কাৰণে যিখিনি আহিলাৰ প্ৰয়োজন উপাদানৰ প্ৰয়োজন গোটেইখিনি পৃথিৱীখনত দিছে। আৰু এই পৃথিৱীখনৰ প্ৰতি মোৰ এটা দায়িত্ব আছে। জীৱনটো কেৱল মই মোৰ বাবে নহয়। এই পৃথিৱীখনত মোৰ জীৱনটো কেৱল মোৰ বাবে নহয়। যদি মই মোৰ জীৱনটো কেৱল মোৰ বাবে বুলি ভাবি লওঁ তেতিয়াহ'লে আমাৰ জীৱনটো তেনেই সংকীৰ্ণ স্বাৰ্থপৰ হ'ব। আৰু সংকীৰ্ণতা স্বাৰ্থপৰতা কেতিয়াও মানুহৰ চৰিত্ৰ নহয়। কাৰণ এই পৃথিৱীত আমি জীৱশ্ৰেষ্ঠ। আমাৰ উদাৰতা আমাৰ বিশালতা আমাৰ সৰলতা আমাৰ সৌন্দৰ্যতাই বাকী জীৱবিলাকে উপভোগ কৰাৰ সুবিধা পাব। কাৰণ এই পৃথিৱীখনত ময়ে জীৱশ্ৰেষ্ঠ। মোৰে যদি উদাৰতা নাথাকে সৰলতা নাথাকে মোৰে যদি মহানতা নাথাকে তেতিয়াহ'লে বাকী জীৱবিলাকে কেনেকৈ সেই মানুহৰ পৰা উপকাৰ লাভ কৰে? মই সেইকাৰণে ভাবোঁ যে এই ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱনটো এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে পৃথিৱীখনলৈ আহিছোঁ। আৰু পৃথিৱীখনত আহি মোৰ যিটো দায়িত্বৰ দায়বদ্ধতা সেই দায়িত্বৰ দায়বদ্ধতাৰে মই ভাবোঁ পৃথিৱীখনত মোৰ যিখিনি কৰণীয় আছে মোৰ যিখিনি দায়বদ্ধতা আছে মই ভাবোঁ নিষ্ঠাৰে দায়বদ্ধতাৰে প্ৰত্যেকটো দিন মোক উদযাপন কৰিব। তাৰমানে আজিৰ দিনটো মোৰ জীৱনৰ পৰা মাইনাছ হোৱা গুচি যোৱা এই দিনটোৰ মই জীৱনত কেতিয়াও দৌৰি লগ কৰিব। মই যদি 80 বছৰ জীয়াই থাকিম বুলি এখন পৃথিৱীলৈ আহিছিলোঁ আজিৰ দিনটো সেই দিনটোৰ মোৰ জীৱনত কেতিয়াও নাহে। আমি এজন ডক্টৰে কৈছে যে মৃত্যুৰ কোলাত চটপটাই থকা এজন ব্যক্তিক তুমি বয়সৰ কথা সুধিবা তেওঁ কিমান হেঁপাহ থাকে জীয়াই থাকিব, তেওঁ কিমান আশা থাকে জীয়াই থাকিবৰ কাৰণে তেতিয়া সেই ব্যক্তিজনক সুধিব লাগে। অথচ তেনেকুৱা আমি হাজাৰটা দিন নষ্ট কৰি আছোঁ। গতিকে প্ৰত্যেকটো দিনেই জীৱনত আমাৰ ইমান বেছি মূল্যৱান ইমান বেছি আমাৰ জীৱনৰ কাৰণে গ্ৰহণীয় দিনবোৰ এই দিনবোৰ কিন্তু আমাৰ কাৰণে উপহাৰ। আমাৰ কাৰণে জীৱনটো এটা উপহাৰ। প্ৰকৃতিয়ে দিয়া এই পৃথিৱীখনে দিয়া জীৱনটো আমাৰ কাৰণে এটা উপহাৰ। আৰু এই উপহাৰটো আমি সঠিক ব্যৱহাৰ কৰিব লাগে সৎ ব্যৱহাৰ কৰিব লাগে। উপহাৰটো যিমান আমি উপহাৰৰ মূল্য সদায় বেছি নহয় জানো? যিকোনো বস্তু উপহাৰৰ মূল্যটো আমাৰ কাৰণে বেছি। জীৱনটো মোৰ কাৰণে এটা উপহাৰ। আৰু এই পৃথিৱীখনত মই যিটো উপহাৰ পাইছোঁ জীৱন এই উপহাৰ পোৱা জীৱনটোক মই কেনেকৈ মোৰ সীমাবদ্ধতাৰে মোৰ কৰণীয় দায়বদ্ধতাৰে পৃথিৱীখনৰ প্ৰতি সামান্য মই চিন্তা চেতনাৰে যদি মোৰ পৃথিৱীখনৰ প্ৰতি মোৰ কৰণীয়খিনি মই কৰিব পাৰোঁ তেতিয়া দিব মই জীৱনটো চাম। এতিয়া এই